7,000 কোটি টকা তেওঁলোকে এটা প্ৰজেক্ট কৰিবলৈ বিচাৰে। এতিয়াও কাজিৰঙাৰ এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱে যে কিছুমান কামবোৰ এতিয়া হাইৱে বা টোল গেটৰ কামবোৰ বছৰে 3 বছৰ 4 বছৰ চলি আছে। 3-4 বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব। ধূলি বালি এইবোৰ চব তাত বিয়ৰ থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, আৰু যদি 7,000 কোটি টকা যদি আমাৰ কৃত্ৰিম বানপানী সমস্যাৰ ওপৰত কৰিলোহেঁতেন মই ভাবোঁ বেছি উপযুক্ত চৰকাৰী ৰাজহুৱা ধন আমি ব্যৱহাৰ কৰিব পাৰিলোঁ। এনেকুৱা অদ্ভুত যুক্তি আচলতে মানসিক বিকাৰগ্ৰস্ত মানুহেহে এনেকুৱা যুক্তি দাঙি ধৰে। কাৰণ এটা কণ ল'ৰা ছোৱালীয়ে জানে এটা ৰাস্তা বনালে হয়তো ছমাহ এবছৰ অলপ ধূলি মাকতি উৰেই, তাৰ পৰিৱৰ্তে যে যুগ ধৰি মানুহৰ যাতায়াতৰ সুবিধা হ'ব সেইটো কথা এটা হয়তো আজি এই যুগত কণমানি এটা শিশুও ইয়াৰ উপলব্ধি কৰিব পাৰে। কিন্তু গৌৰৱ গগৈয়ে এইটো উপলব্ধি কৰিব পৰা নাই, কাৰণ তেওঁ বিৰোধীৰ কাৰণে তেওঁ আচলতে বিৰোধ কৰিব লাগে কাৰণে বিৰোধ কৰি আছে। কিন্তু এইটো এটা তেওঁ মানসিক বিকাৰ নহ'লে এনেকুৱা এটা অদ্ভুত যুক্তি মানুহে দাঙি নধৰে। তেওঁ পাকিস্তানৰ এজেণ্ট বুলি আমি জানো, আৰু সেইকাৰণে তেওঁ পাকিস্তানত ভালকৈ এটা চিকিৎসা কৰাই আহক তেওঁ এই মানসিক বিকাৰগ্ৰস্ত ৰোগটোৰ বিষয়ে, নহ'লে তেওঁ অসমৰ মানুহে আৰু অলপ পিছত তেওঁক হয়তো অসমত থাকিবলৈ নিদিব পাৰে। গৌৰৱ গগৈ আচলতে আজি অলপ দিনৰ পৰা মন কৰিছোঁ যে তেখেতৰ হৈছে কি আমি বুজি পোৱা নাই। নিৰ্বাচন কাষ চাপি আহিছে, কিন্তু আমি দেখিছোঁ যে কোনো ইছ্যু নাই, বিৰোধীৰ হাতত কোনো ইছ্যু নাই। গতিকে যিকোনো ধৰণৰ ইছ্যু ক্ৰিয়েট কৰি লৈছে। এতিয়া কথা হ'ল কি যে যিখন চৰকাৰৰ দিনত আটাইতকৈ বেছি গড় হত্যা হৈছিল সেইখন চৰকাৰে বন্যপ্ৰাণীৰ কথা ক'ত বুজি পাব। আজি বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আমাৰ এলিভেটেড কৰিডৰটো বনোৱা হৈছে, কিন্তু যিখন চৰকাৰৰ দিনত হায়েষ্ট গড় হত্যা ৰকিবুল হুছেইনৰ দিনত তেখেতৰ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী আছিলে, তেখেতসকলে কেনেধৰণে বুজি পাব এলিভেট কৰিডৰৰ পৰা কিমান আমাৰ উন্নয়ন লাগে, আৰু উন্নয়ন লগতে বন্যপ্ৰাণী সুৰক্ষা খুব এটা সেইটোক লৈ মানে বিৰোধিতা কৰিবলগীয়া কি কথা থাকিলে তাত। ক'বলৈ গ'লে তেখেতৰ মতিভ্ৰম হৈছে। তেওঁ আচলতে কি মানসিক তেনেকুৱা হৈছে, ভাৰসাম্য হেৰুৱাই পেলাইছে। তেওঁলোকৰ দিনত কি কৰিছিলে যে কাজিৰঙাৰ গড়বিলাক চোৰাং চিকাৰীহঁতে হত্যা কৰাইছিলে। হত্যা কৰি পেলাই তেওঁলোকে কেনেকৈ কাজিৰঙাৰ গড় নাইকিয়া কৰি পেলাই তাত বাংলাদেশী মুছলমান মানুহক সংস্থাপিত কৰিব পাৰে তাৰ কথা তেওঁলোকে চিন্তা কৰিছিলে। অসমৰ ভাল চিন্তা কৰিব পৰা তেওঁ মানে মগজত আচলতে সেইটো ভগৱানে দিয়াই নাই, সেইকাৰণে তেওঁ আচলতে এনেকুৱা আবোল তাবোল বকিছে, আৰু তেওঁৰ কথাত আমি ইমান গুৰুত্ব নিদিওঁ।